Hello everyone. আজি আমি ডিসকাশন কৰিম cubes. How to find cubes of any two-digit number within 2 seconds. আমি 2 সেকেন্ড এই কাৰণে কৈছো ফার্স্ট আমি 2 সেকেন্ডত কৰিব নোৱাৰো আমি সকলোৱে জানো আমি যেতিয়া প্ৰেক্টিস কৰো তো প্ৰেক্টিস যেতিয়া বেছিকৈ কৰি লম আমি এই ট্ৰিক্সটো ইউজ কৰি বিনে তেতিয়া হলে তোমালোকে গম পাবা শেষৰ লৈকে তোমালোকৰ অৰ্থাৎ ধৰা তোমালোকে যদি 1 week বা 2 week তোমালোকে প্ৰেক্টিস কৰা কমেও ডেইলি 10 to 20 টা যদি তোমালোকে কিউব এনেকৈ প্ৰেক্টিস কৰা 1 week বা 2 week এনেকুৱা তেতিয়াহলে তোমালোকে দেখিবা তো 2 সেকেন্ডৰ ভিতৰত তোমালোকে 2 বা 3 সেকেন্ডৰ ভিতৰত তোমালোকে কি কৰিব পাৰিবা এইটো কিউব কৰিব পাৰিবা ওকে তো সকলোকে স্বাগতম জনাইছো আমাৰ ইডুস্পেয়াৰ এক্স ইউটিউব চেনেল লৈকে সো দেৰি নকৰি আমি ডিসকাশন কৰো যে কেনেকৈ আমি কিউব উলিয়াব পাৰো আমি সাধাৰণতে আমাৰ কিউব মানে তিনিটা নাম্বাৰ মাল্টিপ্লাই কৰিব লাগিব মানে ধৰা 12 যদি 12 কিউব মানে কিমান 12 * 12 * 12 তো আমাৰ ষ্টুডেন্ট বিলাকৰ কেনে হয় যে কম সময়ৰ ভিতৰত যেতিয়া কিউব কৰিব লগা হয় বা কিউব ৰুট উলিয়াব লগা হয় হয়নে স্কয়াৰ উলিয়াব লগা হয় তেতিয়ালে কি হয় ব্ৰেইনটোই অলপ প্ৰেছাৰ ফিল কৰে ওকে আৰু সেই প্ৰেছাৰৰ ফলত কি হয় তোমালোকৰ মানে ভুল হোৱাৰ চান্সটো ম্যাক্সিমাম থাকে মানে ভুল হয় ওকে এটো নজনা নহয় জানি মানে বাই মিস্টেক হৈ যায় এটো আৰু উইদিন প্ৰেছাৰত হয় মানে প্ৰেছাৰ যেতিয়া বেছিকৈ থাকিব তেতিয়ালে কিউব বা আমাৰ স্কয়াৰ ৰুট বা কিউব ৰুট এনেকুৱা ধৰণৰ প্ৰবলেমবোৰ কৰাৰ কাৰণে আমাৰ কি হয় ভুল হোৱাৰ চান্স বহুত বেছি হয় তেতিয়া কম সময় থাকিব ওকে গতিকে আমি কম সময়ৰ ভিতৰত কেনেকৈনো আমি সেই কিউব উলিয়াব পাৰো কোন নাম্বাৰ বিলাকৰ বা কেনেকৈনো কিউব ৰুট উলিয়াব পাৰো স্কয়াৰ ৰুট উলিয়াব পাৰো অলৰেডি হেনেকুৱা ধৰণৰ ভিডিও অলৰেডি আমাৰ ইউটিউব চেনেলত আপলোড কৰা হৈ গৈছে যিসকলে চোৱা নাই তেওঁলোকে প্লেলিষ্টত গৈ তোমালোকে চাব পাৰিবা সেই ভিডিওবোৰ ওকে তো গতিকে আমি আজি ডিসকাশন কৰিম প্ৰথমতে 2 ডিজিট নাম্বাৰৰ কেনেকৈ আমি কিউব কৰিব পাৰো আমি ঠিক আছে সো আমাৰ নাম্বাৰ বিলাক কিউব কৰাৰ কাৰণে 1 ৰ পৰা 9 কিউব বা 10 কিউব আমি সকলোৱে জানো হয়নে তোমালোকে নিশ্চয় জানা আৰু যদি নাজানা তেনেহলে এই কিউব খিনি তোমালোকে মনত ৰাখিবা মানে 1 ৰ পৰা আপ টু 10 কিউবলৈকে ওকে গতিকে এতিয়া আমি স্টাৰ্ট কৰিম কিমানৰ পৰা 11 ৰ পৰা আপ টু 99 লৈকে আমি কিউববোৰ কেনেকৈ কৰিব পাৰো আমি সেই বিষয়ে আমি ডিসকাশন কৰিম গতিকে 1 ৰ পৰা প্ৰথমতে 1 ৰ পৰা আমি 10 লৈকে আমি এইখিনি মনত ৰাখিবই লাগিব আমি সকলোৱে পাই আহিছো এইখিনি কথা মনত থাকে আমাৰ হয়নে সাধাৰণতে থাকে সকলোৰে এইখিনি তো আজি আমি ডিসকাশন কৰিম 11 ৰ কিউবৰ পৰা আমি আৰম্ভ কৰিম ওকে তো 11 ৰ কিউবৰ যেটো ৰুল এই ৰুলটো ইয়াতে লিখা আছে ইয়াতে চাই তোমালোকে হয়তো নিশ্চয় বুজিব পৰা নাই এটো বহুত কমপ্লেক্স লাগিছে তোমালোকৰ হয়নে ময়ো যদি ফাৰ্স্ট টাইম পালো হয় এনেকুৱা দেখা তো এনেকৈ কেনে কিউব মানে আমি তো ইমান সিম্পলি কৰো হয়নে গতিকে এনেকুৱা ধৰণৰ ৰুল দেখিলে তোমালোকৰ নিশ্চয় ভয় লাগিব গতিকে ভয় কৰিব লগা একো নাই তোমালোকে নিশ্চিন্ত থাকা ভিডিওটো শেষলৈকে চোৱা আটাইকেইটা কিউব তোমালোকে মানে 11 ৰ পৰা আপ টু 99 লৈকে কিউব আমি অতি সহজতে অতি কম সময়ৰ ভিতৰতে আৰু মেন্টালি প্ৰেছাৰ নলোৱাকৈ আমি কৰিব পাৰিম এটো সিওৰি তোমালোকক দিছো মই তোমালোকে কেৱল ভিডিওটো শেষলৈকে চোৱা গতিকে আমি এটো বাদ দিলো এতিয়া আমি বেলেগ এটা প্লে পেজ উলিয়াই লওঁ আৰু তাত তোমালোকক ভালদৰে বুজাই দিও কেনেকৈ আমি কিউব উলিয়াব পাৰো 11 ৰ কিউব কেনেকৈ কৰো আমি ওকে চোৱা প্ৰথমতে আমি নাম্বাৰটো লিখিম 11 ওকে আমাৰ নাম্বাৰটো হৈছে 11 ৰ কিউব লাগে আমাক ওকে 11 কিউব কি কৰিবা তোমালোকে আমি একচুয়ালি কি কৰো আমি এনেকৈ কৰো ম্যাক্সিমাম ষ্টুডেন্টে আমি অৰ্থাৎ আমি যেনে পঢ়ি আহিছো স্কুলত 11 * 11 হয়নে প্ৰথমতে এটো 11 এদি মাল্টিপ্লাই কৰো তাৰ পাছত যেটো ৰিজাল্ট হ'ব ইয়াতে মানে 121 পাবা তোমালোকে এটো মাল্টিপ্লাই কৰিলে তাৰ পাছত 11 এদি আৰু মাল্টিপ্লাই কৰো আমি ওকে তেতিয়ালে 133 কি পাও আমি 1 পাও এটো 11 ৰ এটা ৰুলও আছে মাল্টিপ্লাই কৰা হেতুৰ দ্বাৰা কৰিব পাৰা 11 ৰ কাৰণে ইজি হ'ব কিন্তু 22 কিউব 33 ৰ কিউব এনেকুৱা ধৰণৰ নাম্বাৰ বিলাকৰ কিউব কৰাৰ কাৰণে আমাৰ কি হ'ব তেতিয়ালে অলপ কমপ্লেক্স হৈ যাব গতিকে আমি সকলোবোৰ প্ৰবলেম যাতে আমি এটা ৰুলতে কৰিব পাৰো তাৰ হেতু নিয়ম আমি পঢ়ো যেটো নিয়মত আমাৰ আটাইবিলাক প্ৰবলেমে আমি কি কৰিব পাৰো আমি সলভ কৰিব পাৰো আমি ঠিক আছে ওকে আহা আমাৰ প্ৰথমতে আমি কি কৰিম প্ৰথমতে 11 ৰ কিউব লাগে তো প্ৰথম কি কৰিবা তোমালোকে চাৰিটা 1 লিখিবা চাৰিটা কি লিখিব কৈছো মই 1 1 1 1 ঠিক আছে লিখিলো আমি 1 1 1 লিখিছো
প্ৰতিটো নাম্বাৰক মানে ডিজিটকে 1 টুক মানে প্ৰত্যেকটা চাৰিটা আছে ন ইয়াতে এই চাৰিটাকে আমি কি কৰিম কিউব ইয়াকো কিউব কিউব আৰু কিউব হল এতিয়া এই 1ক যদি আমি কিউব কৰো তেতিয়াহলে আমি কি পাম আমি 1ক যদি কিউব কৰো 1 এ পাম আমি হয়নে এই 1ক কিউব কৰিলে 1 পাম আমি 1ক কিউব কৰিলে 1 আৰু এই 1ক কিউব কৰিলে কি পাম আমি 1 ওকে নেক্সট আমি এই যেটো ফার্স্ট এইটো হৈছে আমাৰ লাস্ট এইটো লাস্ট আৰু এইটো হৈছে আমাৰ ফার্স্ট এই 1 দুটাক বাদ দি পিনে বাকি মাজৰ যি দুটা 1 আছে এই প্ৰতিটো 1কে আমি 2 টাইমছ কৰিম ইয়াকো আমি 2 এ মাল্টিপ্লাই কৰিম কিহেৰে মাল্টিপ্লাই কৰিম 2 এ মাল্টিপ্লাই কৰিম ইয়াকো 2 টাইমছ কৰিম তাৰ মানে তো ইয়াকো 2 এ মাল্টিপ্লাই কৰা তো মাল্টিপ্লাই কৰাৰ পিছত আমি কি পাম ইয়াতে 2 1 যা কিমান হ'ব এটো 2 ওকে দিস ৰিজাল্টটো কিমান পালো আমি 2 ওকে আৰু 2 1 যা কি হ'ব 2 ইয়াৰ ৰিজাল্টটো কি পালো আমি 2 এতিয়া আমি এই গোটেই আটাইখিনি আমি কি কৰিম আমি প্লাস কৰিম এই আটাইখিনি আমি কি কৰিম আমি প্লাস 1 আছে ইয়াতে 1 লিখা ওকে 2 আৰু 1 এই দুটা প্লাস কৰা এটা 2 আৰু 1 এই যেটো 2 into 1 পালো ন 2 পালো আমি আৰু এই 2 টো আগৰ এই 1 টোৰ লগত প্লাস কৰি দিয়া 2 + 1 কিমান হ'ব 3 হল এটো হেনেকে 2 + 1 কিমান হ'ব 3 আৰু ইয়াতে কি আছে 1 তোমালোকে ক্যালকুলেটৰত যদি আছে বা মোবাইলতে তোমালোকে চেক কৰি চোৱা ক্যালকুলেটৰটো উলিয়াই 11 কিউব বা 11 into 11 into 11 তোমালোকে টাইপ কৰি মাল্টিপ্লাইটো কৰি চোৱা 1331 হয় নে নাই ওকে ইজি এই ৰুলটো আমি এপ্লাই কৰিম 11 ৰ কিউবৰ কাৰণে 22 যেনে সেম নাম্বাৰ থাকিব লাগিব ইউনিট আৰু 10 প্লেছত ওকে 22 ৰ কিউব 33 ৰ কিউব তাৰ পাছত 44 ৰ কিউব 55 কিউব তাৰ পাছত 66 ৰ কিউব ওকে 66 77 88 99 এই আটাইকেইটা নাম্বাৰৰ কিউবৰ কাৰণে আমি কি কৰিব লাগিব আমি এই ৰুলটো এপ্লাই কৰিব লাগিব আমাৰ ওকে এই ৰুলটো এপ্লাই কৰিহে আমি এইখিনি কিউব কৰিম আমি সেম ওকে সো এটা 22 ৰ কিউবৰ কাৰণে আমি যদি কৰো সো 22 ৰ কিউব কৰো আমি 22 ৰ কিউব আমাক কি লাগে 22 ৰ কিউব লাগে ঠিক আছে কি লিখিম আমি ফার্স্ট 2 2 2 and 2 কেইটা লিখিছো 2 চাৰিটা 2 লিখি আমি ফার্স্ট ওকে এতিয়া আমি কি কৰিম প্ৰতিটো 2 কে আমি কিউব কৰিম ইয়াৰো কিউব ইয়াৰো কিউব ইয়াৰো কিউব 2 কিউব কৰিলে কিমান পাও আমি 8 হয়নে 2 কিউব ইকুৱেল কি হ'ব 8 2 কিউব 8 2 কিউব মানে 8 আৰু 2 কিউব মানে কিমান হ'ব 8 হল নিশ্চয় বুজি পাইছা এইখিনি এতিয়া আমাৰ এই যে 2 কিউব লিখিলো মানে 8 কৰিলো এতিয়া এই মাজৰ যেটো নাম্বাৰ আছে মাজৰ যে দুটা আছে মিডল পাৰ্টত তো এই দুটাকে 2 এ মাল্টিপ্লাই কৰি দিয়া অৰ্থাৎ 2 টাইমছ কৰিব লাগিব আমি হল 8 টু যা কিমান হ'ব 16 ওকে 8 টু যা কিমান হ'ব 16 পালো আমি 16 এতিয়া এই নাম্বাৰ দুটা খিনি এড কৰিব লাগিব কি কি এড কৰি আমি মই ইয়াতে তোমালোকক বক্স কৰি দি দিছো 16 8 এই দুটা প্লাস কৰিব লাগিব আমি ওকে 16 আৰু 8 এই দুটা প্লাস কৰিব লাগিব ইয়াতো আমাৰ 16 আৰু 8 এটো প্লাস কৰিব লাগিব আৰু এই দুটা আমাৰ প্লাস হ'ব কাৰণে ইয়াতে একো নাই মানে ডাইৰেক্টলি 8 এ লিখিম আমি ওকে 8 আছে 8 এ লিখিম 16 plus 8 কিমান হ'ব 24 24 ৰ কি লিখিম আমি 4 কেৰি থাকিল কিমান 2 হল এতিয়া 18 plus 8 plus 16 কিমান হ'ব 24 24 plus 2 24 plus 2 26 26 ৰ কি লিখি আমি 6 এই থাকিল 2 8 plus 2 কিমান হ'ব আমাৰ 10 তো আমাৰ 22 ৰ যদি কিউব লোৱা হয় তেতিয়া হলে আমি কি পাম আমি 10648 এইটো হ'ব আমাৰ এৰে ৰাইট আনসাৰ সো নেক্সট আমি ল 33 কিউব কৰিম আমি ওকে 33 কিউব তোমালোকে চাই লোৱা 33 আমি কি কৰিম কিউব তো আমি ফার্স্ট কি লিখিব লাগিব ইয়াতে 3 তিনিটা লিখি আমি 1 2 3 and 4 হল এতিয়া প্ৰতিটো 3 কে আমি কি কৰিব লাগিব কিউব ইয়াৰো কিউব কিউব
কিউব এণ্ড কিউব কৰিলোঁ আমি কিউব হ'ল 3 ৰ কিউব মিন্স কিমান লিখিম আমি 27 ওকে 27 হ'ব 3 ৰ কিউব আমি লিখিলোঁ 3 কিউব মিন্স 27 3 কিউব মিন্স 27 and 27 হ'ল ওকে সো এতিয়া চোৱা এতিয়া আমি নেক্সট কি কৰিম এই মিডল নাম্বাৰ দুটা আছে 27 আৰু ইয়াতে আছে আমাৰ 27 এই দুটা নাম্বাৰকে আমি কৰিব লাগিব 2 টাইমছ ইয়াতো 2 টাইমছ ইয়াৰো 2 টাইমছ মানে 2 এ মাল্টিপ্লাই কৰিম আমি ওকে 27 into 2 কৰিলে কিমান হ'ব আমাৰ 27 into 2 কৰিলে হ'ব 54 আৰু 27 into 2 কৰিলে হ'ব ইয়াতে আমাৰ 54 ওকে এতিয়া আমি কি কৰিম প্লাস কৰিম আমি এইখিনি কি কৰিম প্লাস এটো প্লাস কৰিলে কিমান হ'ব 27 ৰ আমি কি লিখিম 7 কেৰি থাকিলে আমাৰ 2 ওকে 27 ৰ সহজ 27 লিখিব নোৱাৰো আমি অনলি কি লিখিব লাগিব ইউনিট ডিজিট টো হলাই ওকে 27 ৰ 7 টো লিখিম কেৰি থাকিলে আমাৰ 2 27 ৰ লগত 54 কি কৰিব লাগিব আমি প্লাস কৰিব লাগিব 27 প্লাস 54 কিমান হ'ব 81 আৰু 81 প্লাস 2 কৰিলে কিমান পাম আমি 81 ৰ প্লাস কৰিলে 83 ৰ আমি লিখিব লাগিব 32 ওকে 32 আমাৰ গল ইয়াতে লিখি আমি 3 কেৰি থাকিল কিমান আমাৰ 8 27 plus 54 27 plus 54 81 ওকে 81 ৰ লগত আমি যদি 8 টো প্লাস কৰি দিও আগত কেৰি এটা 8 আছিল আমাৰ 81 plus 8 কিমান হ'ব 89 ৰ কি লিখি আমি 9 কেৰি থাকিল আমাৰ 8 ওকে 9 টো লিখিলো আমি 8 আছিল কেৰি আৰু 8 plus 27 কৰিলে আমি পাম আমি কিমান 35 ওকে দিস ইকুৱেল টু 35 সো আমি যদি 33 কিউব কৰো তেতিয়াহলে পাম আমি 35937 ওকে এইটো হ'ব তোমালোকে ইয়াৰে आंसर ওকে সো আৰু এটা মই তোমালোকক দি দেও আৰু এটা প্ৰবলেম কৰো আমি এইটো হৈছে কাৰ কিউব কৰি আমি সাপোজ 55 ৰ কিউব কৰো আমি ওকে 55 ৰ কিউব 55 ৰ কিউব কৰিলে কি লিখিম ফাৰ্স্ট কি লিখিম 5 চাৰিটা কি লিখিম আমি 5 ওকে সো 5 চাৰিটা 5 লিখিম 5 আৰু কি হ'ব 5 হল এতিয়া প্ৰতিটো 5 কে আমি কৰিব লাগিব কিউব ইয়াৰ কিউব কৰিলো 5 কিউব কৰিলে আমি কিমান পাম আমি 125 ওকে 5 কিউব 5 ক যদি আমি কিউব কৰো তেতিয়াহলে আমি পাম আমি 125 মই এনেকে বক্স কৰি দিছো এবাৰ এনেকে 5 কিউব কৰিলে কিমান পাম আমি 125 এইটো হ'ব 125 এইটো হ'ব 125 আৰু এইটো হ'ব 125 হল এতিয়া আমি মাজৰ নাম্বাৰটো কি কৰিব লাগিব 2 ৰে মাল্টিপ্লাই ইয়াকো 2 ৰে মাল্টিপ্লাই ইয়াৰো 2 ৰে মাল্টিপ্লাই কৰিলে কিমান পাম আমি ইয়াৰে হ'ব 5 to the 10 to the 4 5 আৰু 250 ইয়াতো হ'ব 200 কিমান হ'ব আমাৰ 50 হল এতিয়া আমি এইখিনি কি নাম্বাৰ কি কৰিব লাগিব আমি প্লাস কৰিব লাগিব আমি এইখিনি নাম্বাৰ আমি কৰিব লাগিব প্লাস 125 এটা আছে আমাৰ ওকে ইয়াতে আছে 125 আৰু 250 এইটা প্লাস কৰিব লাগিব ইয়াতে 125 আৰু 250 লগত আমি এইটা প্লাস কৰিব লাগিব আৰু ইভাগে 125 আছে আৰু ইয়াতে 125 এটা আছে আমাৰ কিন্তু আমি কি কৈছিলো 125 ফৰ আমি কি লিখিম ইয়াতে 5 লিখিম আমি হয়নে কি দেখিল কেৰি কিমান থাকিল আমাৰ হাতত বাকি কিমান থাকিল আমাৰ 12 এতিয়া 125 ৰ লগত 250 টো আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব তো প্লাস কৰিলে আমি কিমান পোৱা যাব আমাৰ 300 কিমান হ'ব 70 ওকে 300 কিমান পালো আমি 300 কিমান হ'ব 75 হ'ব 375 125 plus 250 কিমান হল আমাৰ 375 plus 12 কৰি দিয়া কিমান হ'ব আমাৰ 5 plus 2 7 plus 1 8 and 3 কি লিখিব লাগিব আমি 7 টো লিখিব লাগিব 7 টো লিখিলো ইয়াতে আমাৰ কেৰি থাকিল 38 ওকে 125 plus 250 এই দুটা কি কৰিব লাগিব আমি প্লাস কৰিব লাগিব প্লাস কৰিলে পাও আমি কিমান 375 প্লাস কিমান আছিল আমাৰ 38 প্লাস কৰি দিয়া এতিয়া কিমান পাম 8 plus 5 কিমান হ'ব আমাৰ 13 or 33 কেৰি থাকিল আমাৰ 1 7 plus 3 10 plus 1 11 কেৰি থাকিল 1 3 plus 1 কি হ'ব 4 ওকে কিমান হল আমাৰ 413 ৰ কি লিখিম আমি 3 লিখিম কেৰি থাকিল আমাৰ 41 3 টো লিখিলো আমি 41 থাকিল 41 টো ইয়াৰ লগত প্লাস কৰিলে কিমান পাম 5 plus 1 6
4 plus 2 6 and 1 তো 1 6 6 3 7 5 এইটো হ'ব আমাৰ ইমানৰ কিউব 5 কিউব কৰিলে 1 6 6 3 7 5 এইটো হ'ব আমাৰ ইয়াৰে এনসাৰ ওকে সো তোমালোকে নিশ্চয় বুজি পাইছা এইটো তো আমাৰ 20 যিবিলাকৰ নাম্বাৰৰ সেম ডিজিট থাকে মানে 11 22 33 55 এনেকুৱা যিবিলাকৰ সেম ডিজিট থাকে তেতিয়ালে আমি এই ট্ৰিক্সটো এপ্লাই কৰি মিনি আমি ইয়াৰে কিউব উলিয়াব পাৰো কম সময়ৰ ভিতৰতে ওকে যদি তোমালোকৰ বুজি পাইছা আৰু ভাল লাগিছে এই ট্ৰিক্স জানি তেতিয়াহলে ভিডিওটো লাইক এণ্ড সাবস্ক্ৰাইব কৰি লবা চেনেলটো ওকে আমাৰ পৰৱৰ্তী আৰু নতুন নতুন ভিডিওবোৰ পাবলৈ হলে তোমালোকে আমাৰ হৈতে জড়িত হৈ থাকিবা থ্যাংক ইউ সো মাচ